এই 5টা কৌশল শিকি লওক বন্ধু শত্ৰু সকলোকে ভালকৈ চিনিব আপুনি। 1. কোনোবাই যদি আপোনাক সন্মুখতে ঠাট্টা কৰিছে, ইটিকিং কৰিছে, গহীনত তেওঁৰ চকুলৈ চাই থাকক অলপ সময়। চকুত চকু নপৰিলে কপাললৈ চাওক, গ্যাৰাণ্টি আছে পিছলৈ আৰু নকৰে আপোনাক ঠাট্টা মস্কৰা। 2. কোনোবাই আপোনাক প্ৰায়ে টাৰ্গেট কৰে, বন্ধুবৰ্গৰ গ্ৰুপত থাকিলেও হাঁহিয়াতৰ পাত্ৰ কৰে, মুখলৈ চাই এবাৰ হাঁহি দিয়ক, পিছলৈ আৰু তেওঁ সেই কাম নকৰে। নম্বৰ 3. যদি কোনোবাই আপোনাক মিছা কৈছে, আপুনি গম পাইছে, তেওঁৰ চকুলৈ চাই থাকক, এনে এক তীক্ষ্ণ দৃষ্টিত ধৰা পৰি যাব, তলমূৰ কৰোঁতে গম পাব। নম্বৰ 4. ছ'চিয়েল মিডিয়া একাউণ্ট চাই মানুহৰ চৰিত্ৰ যদি জানিব খোজে, এবাৰ তেওঁ কোনবোৰ আৰু কেনেধৰণৰ একাউণ্ট ফ'ল' কৰিছে চাওক, তেওঁৰ ইণ্টাৰেষ্ট কি ভালকৈ গম পাই যাব। নম্বৰ 5. কাৰোবাক আত্মপ্ৰত্যয় দেখুৱাই নাৰ্ভাছ কৰিব বিচাৰিছে যদি তেওঁৰ চকুলৈ স্থিৰ হৈ চাওক, তীক্ষ্ণ দৃষ্টিত অতি শক্তিশালী মানুহো হিলি যায়। আৰু এনেকুৱা ট্ৰিক্স সদায় পাবলৈ কমেণ্টত লিখক য়েছ।